এটা মুদ্ৰা অভ্যাস কৰি আপুনি বিভিন্ন ধৰণৰ বিষৰ পৰা মুক্তি পাব পাৰে সেই মুদ্ৰাটোৰ নাম হৈছে সন্ধি মুদ্ৰা আহক আমি জানো সেই মুদ্ৰাটো কেনেদৰে কৰে প্ৰথমতে সোঁ হাতখন ল'ব সোঁ হাতৰ অনামিকা আঙুলি ধৰিব আৰু বাওঁ হাতৰ মধ্যমা আঙুলি পৃথিৱী মুদ্ৰা আৰু বায়ু মুদ্ৰা এটা স্পেশাল পৃথিৱী মুদ্ৰা বুলি জনা যায় এটো আৰু এটো বায়ু মুদ্ৰা বুলি জনা যায় তো এই মুদ্ৰাটো কৰি একেলগে সন্ধি মুদ্ৰা বুলি কোৱা হয় এই মুদ্ৰাটো আপুনি ধুনিয়াকে বহি যাওক মুদ্ৰাটো লগাই কিনে বহক 3 পৰা 5 মিনিট সময় আপুনি এনেদৰে বহি থাকক বহুতে লক্ষ্য ৰাখিব যাতে আপোনাৰ ব্যাকবন ইৰেক্ট থাকে আৰু চকু বন্ধ ৰাখিও কৰিব পাৰে বা খোলা ৰাখিও কৰিব পাৰে আৰু উশাহ নিশাহ স্বাভাৱিক অৱস্থা এইখিনি সময়ত আপুনি ধ্যান লগাব পাৰে যে আপোনাৰ কোট পেইন হৈছে স্পেশালি বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ জয়েন্ট পেইন বিলাকত এই খুবই লাভদায়ক হয় যেনে আপোনাৰ গাঁঠিৰ পেইন হ'ব পাৰে আপোনাৰ শোল্ডাৰ আপোনাৰ পিঠি কঁকাল আঁঠু ভৰিৰ আঙুলি ইত্যাদি বিভিন্ন ধৰণৰ আপোনাৰ জয়েন্ট পেইন বিলাকৰ পৰা এই মুদ্ৰাটো কৰি আপুনি সেই বিষৰ পৰা মুক্তি পাব পাৰে খোৱাৰ পিছত ইমিডিয়েট এটো কৰিব নালাগে মিনিমাম 2 ঘণ্টা সময় ৰখিব লাগে যেনেকৈ যোগা কৰিলে 3 পৰা 4 ঘণ্টা সময় বাকি আসন প্ৰণাম কৰিলে 3-4 ঘণ্টা সময় ৰখিব লাগে এই মুদ্ৰাটো স্পেশালি আপুনি 2 ঘণ্টা মান সময় পিছত আপুনি এই মুদ্ৰাটো কৰিব পাৰে দিনটো 3 বাৰ কৰিব আৰু নিয়মীয়াভাৱে কৰিব এসপ্তাহৰ পিছত আপুনি ডেফিনেটলি ইয়াৰ ৰিজাল্ট পাব হয়তো 2 এদিনতো আপুনি পাব পাৰে প্ৰথম 2 এদিনৰ পৰা পাব পাৰে এটো ৰেষ্ট্ৰিকশন আছে যিসকল প্ৰেগনেন্ট ওমেন আৰু যিসকল ওভাৰ ওয়েট থাকে obesity থাকে তো তেওঁলোকে এই মুদ্ৰাটো কৰাৰ পৰা আপোনালোকে বিৰত থাকিব বাকি সকলোৱে কৰিব পাৰে মুদ্ৰাটো কৰি আপোনাৰ ইয়াৰ লাভালাভ ল'ব পাৰে আপোনালোকক বহুত বহুত ধন্যবাদ যে আপোনালোকে ভিডিওসমূহ নিজে চাইও আৰু ডিস্ট্ৰিবিউট কৰিছে যথেষ্ট শেয়াৰ কৰিছে কাৰণ আপোনাৰ শেয়াৰৰ আপুনি শেয়াৰ কৰাৰ লগে লগে আৰু 10 জনে এই বিষয়ে জানে বা তেওঁলোকে উপকৃত হ'ব পাৰে আপোনাৰ জৰিয়তে মোৰ জৰিয়তে যেনিবা আপুনি পালে আপোনাৰ জৰিয়তে আৰু 10 জনে পাব পাৰে তো আপোনালোকে শেয়াৰ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু তলত কমেন্ট কৰি জনাব আপুনি কৰি আছে নে নাই যোগক অলৌকিক বুলি কোৱা হয় যোগা মিৰাকল আপুনি যোগ অভ্যাস কৰি থাকক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ